প্ৰিয় বিদ্যাৰ্থী অসমীয়া মাধ্যমৰ ইতিহাস বিষয়ৰ চেনেল ৰূপাঞ্জলিৰ ৰেঙনিলৈ তোমালোকক স্বাগতম জনালো। আজিৰ বিষয়বস্তু হৈছে নৰ্থ লখিমপুৰ কলেজ অটোনমাছৰ BA ফাৰ্ষ্ট ইয়েৰৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্ট্ৰী অনাৰ্ছৰ এখন পেপাৰৰ সিলেবাস সম্পৰ্কে আলোচনা। তোমালোক সকলোৱে জানা 3 ইয়াৰ্স ডিগ্ৰী কোৰ্সত 6টা সেমিষ্টাৰ থাকে। প্ৰথম সেমিষ্টাৰত হিষ্ট্ৰী অনাৰ্ছত 2খন পেপাৰ পঢ়িব লাগে। প্ৰথমখন পেপাৰ হৈছে হিষ্ট্ৰী অফ ইণ্ডিয়া। অবজেক্টিভখিনি মই পঢ়ি দিছোঁ, তোমালোকে ভালকৈ শুনিবা। The paper intends to acquaint the students with the particular understanding of the ancient India people about history as well as use of different sources and tools of historical reconstruction. It also tries to highlight the different stages of human evolution and eventual establishment of the Harappan civilization. প্ৰথমে পেপাৰখনৰ অবজেক্টিভ অৰ্থাৎ উদ্দেশ্য দিয়া হৈছে। হিষ্ট্ৰী অফ ইণ্ডিয়াৰ মেইন অবজেক্টিভটোৱে হৈছে ভাৰতবৰ্ষৰ প্ৰাচীন সময়খিনিৰ যিখিনি সমল, সেই সমলখিনিৰে এই পেপাৰখনক আকৌ ৰিকনষ্ট্ৰাকশ্যন কৰিব পাৰোঁ, তাৰমানে পুনৰ গঠন কৰিব পাৰোঁ। তদুপৰি ইয়াত হিউমেন ইভলিউশ্যন অৰ্থাৎ মানুহৰ ক্ৰমবিৱৰ্তনৰ বিষয়েও কোৱা হৈছে। বিশেষকৈ হৰপ্পান চিভিলাইজেশ্যনৰ সময়ত ভাৰতীয় মানুহৰ ক্ৰমবিৱৰ্তন কেনেকৈ হৈছিল সেই বিষয়েও ইয়াত পঢ়িবলৈ পোৱা যাব। আমাৰ উদ্দেশ্যটো এইটোৱেই এইখন পেপাৰৰ। এতিয়া আমি পেপাৰখনৰ ভিতৰ ভাগলৈ প্ৰৱেশ কৰিম, সিলেবাছৰ ভিতৰলৈ আহিম। এইখন পেপাৰ 5টা চেপ্টাৰত ভাগ কৰা হৈছে। 5টা চেপ্টাৰ মানে 5টা ইউনিটত ভাগ কৰা হৈছে। আমি যদিও অসমীয়া মাধ্যমত আলোচনাবিলাক কৰোঁ, তথাপিও হিষ্ট্ৰী অনাৰ্ছৰ যিখন সিলেবাছ, সেই সিলেবাছখন তোমালোকে ইংলিছতে পাবা। কুৱেশ্যন পেপাৰ ইংলিছতে পাবা। মাত্ৰ উত্তৰটো তুমি ইচ্ছা কৰিলে অসমীয়াত লিখিব পাৰা। ফাৰ্ষ্ট ইউনিট হৈছে ৰিকনষ্ট্ৰাক্টিং এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, প্ৰাচীন ভাৰতীয় ইতিহাসৰ পুনৰ গঠন। 3টা ভাগত ভাগ কৰা হৈছে প্ৰথম ইউনিটটো। A. Early Indian notions of history. B. Sources and tools of historical reconstruction. C. Historical interpretations with special reference to gender, environment, technology and regions. এই চেপ্টাৰটো তোমালোকে প্ৰাচীন ভাৰতৰ বুৰঞ্জীখনক কেনেকৈ পুনৰ গঠন কৰিব পাৰি সেই সম্পৰ্কে পঢ়িবলৈ পাবা। ইয়াত বুৰঞ্জীৰ সমলৰ পৰা আৰম্ভ কৰি কিছুমান প্ৰসংগও দিয়া হ'ব। সেই প্ৰসংগবিলাক আহিব লিংগ, পৰিৱেশ, প্ৰযুক্তি আৰু অঞ্চলসমূহৰ। ছেকেণ্ড চেপ্টাৰটো প্ৰি হিষ্টৰিক হাণ্টাৰ গেডাৰাৰ্ছ। ইয়াত চিকাৰী আৰু সংগ্ৰহকাৰীসকলৰ বিষয়ে পঢ়িবলৈ পাবা। এই চেপ্টাৰটো 2টা ভাগত ভাগ কৰা হৈছে, A আৰু B। A. Paleolithic cultures, sequence and distribution, stone industries and other technological developments. B. Mesolithic culture, regional and chronological distribution, new developments in technology and economy, rock art. এই দ্বিতীয় অধ্যায়টোত প্ৰাগ ঐতিহাসিক, তাৰমানে ইতিহাসে ঢুকি পোৱাৰ আগৰ সময়ৰ প্ৰত্নপ্ৰস্তৰ আৰু মধ্যপ্ৰস্তৰ যুগৰ সময়খিনিৰ বিষয়ে পঢ়িব লাগিব। সেই সময়ৰ সমাজখনৰ শিলৰ আৰ্টবিলাক, ইণ্ডাষ্ট্ৰীবিলাক কেনেকৈ ডেভেলপ হৈছিল, শিলৰ আহিলাসমূহ, সেই বিষয়ে আমি পঢ়িব লাগিব। শিলৰ শিল্পবিলাক যেতিয়া ডেভেলপ হৈছিলে সেই সময়টো তেওঁলোকৰ অৰ্থনৈতিক দিশটো উন্নত হৈছিলে, সেই অৰ্থনৈতিক দিশটো আমি পঢ়িব লাগিব। থাৰ্ড ইউনিট অৰ্থাৎ তৃতীয় অধ্যায়টো হৈছে দ্য এডভেন্ট অফ ফুড প্ৰডাকশ্যন, আণ্ডাৰষ্টেণ্ডিং দি ৰিজিয়নেল এণ্ড ক্ৰনলজিকেল ডিষ্ট্ৰিবিউশ্যন অফ দি নিঅ'লিথিক এণ্ড কেলকুলেটিক কালচাৰ্ছ, ছাবচিষ্টেন্স এণ্ড পেটাৰ্ণছ অফ এক্সচেঞ্জ। ইয়াত তোমালোকে খাদ্য সংগ্ৰহৰ পৰা খাদ্য উৎপাদনলৈ, তাৰমানে কেনেকৈ প্ৰাচীন ভাৰতৰ
মানুহবিলাকে খাদ্য সংগ্ৰহ কৰিছিল, তাৰ পিছত খাদ্য উৎপাদন কৰিবলৈ শিকিছিল। সেই গোটেইখিনি ক্ৰম অনুযায়ী পঢ়িবলৈ পাবা। নৱপ্ৰস্তৰ যুগৰ লগতে তাম্ৰপ্ৰস্তৰ যুগৰ সংস্কৃতি, জীৱন নিৰ্বাহ আৰু বিনিময় ব্যৱস্থা এই গোটেইখিনি ইয়াত পঢ়িবলৈ পাবা। 4th চেপ্টাৰ অৰ্থাৎ 4ৰ্থ অধ্যায়টো হৈছে দ্য হৰপ্পান চিভিলাইজেশ্যন, হৰপ্পা সভ্যতা। হৰপ্পা সভ্যতাৰ ইউনিটটো ভাগ কৰা নাই। ইয়াত কি পঢ়িব লাগিব সেই কণ্টেণ্টখিনি একেলগতে দি দিয়া হৈছে। কণ্টেণ্টখিনি হৈছে অৰিজিনছ, সেটেলমেণ্ট পেটাৰ্নছ এণ্ড টাউন প্লেনিং, এগ্ৰেৰিয়ান বেছ, ক্ৰাফ্ট প্ৰডাকশ্যনছ এণ্ড ট্ৰেড, social and political organization, religious beliefs and practices, art, the problem of urban decline, and the late post-Harappan traditions. হৰপ্পান সভ্যতাৰ মূল উৎসৰ পৰা আৰম্ভ কৰি বসতিৰ প্ৰসাৰ, নগৰ পৰিকল্পনা, কৃষি, শিল্পকলা, বাণিজ্য, সামাজিক ৰাজনৈতিক সংস্থা, ধৰ্মীয় বিশ্বাস আৰু হৰপ্পা সভ্যতাৰ পতন, এই গোটেইখিনি তোমালোকে পঢ়িবলৈ পাবা এইটো চেপ্টাৰত। 5th চেপ্টাৰ অৰ্থাৎ 5ম অধ্যায়টো হৈছে কালচাৰ্ছ ইন ট্ৰানজিশ্যন, অৰ্থাৎ পৰিৱৰ্তনৰ ধাৰাত সংস্কৃতি। ইয়াত তোমালোকে পঢ়িবলৈ পাবা সেটেলমেণ্ট পেটাৰ্নছ, technological and economic developments, social stratification, political relations, religion and philosophy, the Aryan problems. 5th ইউনিটৰ আমি যিখিনি কণ্টেণ্ট পালোঁ সেই কণ্টেণ্টখিনি উপৰিও আমি ইয়াত 3টা টাইমলাইন পাম। সেই 3টা টাইমলাইন ABC কৈ ভাগ কৰা হৈছে। নৰ্থ ইণ্ডিয়া অৰ্থাৎ উত্তৰ ভাৰত, উত্তৰ ভাৰতৰ বুৰঞ্জীখন আমি ইয়াত 1500 BCEৰ পৰা 300 BCE লৈকে পাম। বি চেন্ট্ৰেল ইণ্ডিয়া এণ্ড দি ডেক্কান, চেন্ট্ৰেল ইণ্ডিয়া বুজি পাইছা, মধ্য ভাৰত, আৰু ডেক্কান মানে দাক্ষিণাত্য, মধ্য ভাৰতৰ পৰা দাক্ষিণাত্য অঞ্চললৈকে এইখিনি আমি 1000 BCEৰ পৰা 300 BCE লৈকে পাম। চি তামিলক্কম, তামিলখিনি পঢ়িবলৈ পাম 300 BCEৰ পৰা 300 CE, তাৰমানে 300 খ্ৰীষ্টপূৰ্বৰ পৰা 300 খ্ৰীষ্টাব্দলৈকে। আগৰখিনি তোমালোকে চোৱা গোটেইখিনি খ্ৰীষ্টপূৰ্ব, কিন্তু তামিলক্কম যেতিয়া পঢ়িব লাগিব তেতিয়া 300 BCEৰ পৰা 300 CE, তাৰমানে 300 খ্ৰীষ্টপূৰ্বৰ পৰা 300 খ্ৰীষ্টাব্দলৈকে। চিলেবাছখনৰ শেষত তোমালোকক 15খন কিতাপৰ এখন লিষ্ট দিয়া হৈছে। যিখিনি কিতাপ তোমালোকৰ এছেঞ্চিয়েল বুলি ভবা হৈছে সেইমতে দিয়া হৈছে। গতিকে পেপাৰখন পঢ়োঁতে যদি তোমালোকৰ কিবা অসুবিধা হয় তেতিয়াহ'লে এই 15খন কিতাপৰ ভিতৰত যিকোনো এখন কিতাপ প্ৰয়োজন মতে তোমালোকে লৈ পঢ়িব পাৰিবা। আৰু সেই কিতাপবিলাক ইণ্টাৰনেটত উপলব্ধ, অনলাইনতো ল'ব পাৰা, কিতাপৰ দোকানৰ পৰাও ল'ব পাৰা। প্ৰিয় বিদ্যাৰ্থী, 3 years ডিগ্ৰী কোৰ্চৰ নৰ্থ লখিমপুৰ অট'নমাছ কলেজৰ হিষ্ট্ৰী অনাৰ্ছৰ প্ৰথমখন পেপাৰৰ বিষয়ে আজি তোমালোকৰ আগত অৱগত কৰিলোঁ। কণ্টেণ্টখিনি পঢ়ি দিলোঁ মই, আৰু আশা কৰিছোঁ তোমালোকে পেপাৰখনৰ বিষয়ে গম পাইছা। খুব কঠিন পেপাৰ নহয়, ভাৰত বুৰঞ্জী তোমালোকে ডেফিনেটলি পাৰিবা। এইখিনিতে তোমালোকৰ লগত মই মোৰ মনৰ ভাৱ এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেইটো হৈছে বহু ক্ষেত্ৰত দেখা যায় কিছুমান ষ্টুডেণ্ট আৰু গাৰ্জেনে ভাবে হায়াৰ ছেকেণ্ডেৰীত হিষ্ট্ৰী পঢ়া নাছিলে কাৰণেই হিষ্ট্ৰীত অনাৰ্ছ ল'ব পাৰিবনে নাই। এইটো এটা বহুত ডাঙৰ প্ৰশ্ন। সকলোৰে মনত, প্ৰায়খিনি মানুহৰ মনতে এই প্ৰশ্নটো উদয় হয়। এই প্ৰশ্নটোৰ উত্তৰত মই এষাৰ কথাই ক'ম, যদি ইচ্ছা থাকে আৰ্টছত হিষ্ট্ৰী কিয় পঢ়িব নোৱাৰিব। হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰাৰ পিছতো হিষ্ট্ৰী অনাৰ্ছ লৈ হিষ্ট্ৰী পঢ়ি হিষ্ট্ৰীৰ প্ৰফেচাৰ হৈ আছে। গতিকে হিষ্ট্ৰী নেথাকিলেই হিষ্ট্ৰী পঢ়িব নোৱাৰিব বুলি কোনো কথা নাই। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছা তোমালোকে,
কাৰোবাৰ মনত যদি খুকুজা আছে হায়াৰ সেকেন্ডাৰীত হিষ্ট্ৰী নাছিলে অথবা হায়াৰ সেকেন্ডাৰী সায়েন্সত পাস কৰি আহিছা তেতিয়া হলে হিষ্ট্ৰী ল'ব নোৱাৰিবা বা হিষ্ট্ৰী পঢ়িব নোৱাৰিবা এই কথাষাৰ মনৰ পৰা তোমালোকে আঁতৰাই দিবা এইটো এটা অদৰকাৰী শংকা বুলি মই ভাবো যেহেতু হিষ্ট্ৰী হৈছে এটা লিটাৰেচাৰ সাবজেক্ট আৰু খুবেই ইন্টাৰেষ্টিং সাবজেক্ট তোমালোকে যদি হিষ্ট্ৰী পঢ়িবলৈ মন কৰা ভিতৰ ভাগলৈ যেতিয়া প্ৰৱেশ কৰিব পাৰিবা হিষ্ট্ৰী এনেও পাৰিবা যিকোনো সাবজেক্ট পঢ়িলেই পাৰে ইন্টাৰেষ্টিং গতিকে ইন্টাৰেষ্ট দি পঢ়া হিষ্ট্ৰী নিশ্চয় পাৰিবা যিখন পেপাৰৰ কন্টেন্টখিনি সিলেবাসখিনি তোমালোকৰ আগত আলোচনা কৰিলো অলমোস্ট সেম সিলেবাস ডিব্ৰুগড় ইউনিভাৰ্সিটিটো চলি আছে গতিকে কিতাপৰ অসুবিধা নহয় ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আন্ডাৰত যিবিলাক কিতাপ আছে সেইবিলাক কিতাপো তোমালোকে পঢ়িব পাৰিবা আৰু কিছুমান চেপ্টাৰৰ কাৰণে স্পেশাল ৰেফাৰেন্সৰ কাৰণে আমি কিতাপবিলাক দি দিছো সেই কিতাপবিলাক পাবা আৰু বিশেষ একো নকওঁ তোমালোক সকলোকে মই ওয়েলকাম কৰিছো ডিগ্ৰী কোৰ্সলৈ বিএ লৈ এতিয়া তোমালোক ডাঙৰ ষ্টুডেন্ট হায়াৰ সেকেন্ডাৰী পাস কৰিলা দুখন ডাঙৰ জপনা পাৰ হৈ আহিছা এই 3টা বছৰত ভালকৈ পঢ়িব লাগিব 3টা বছৰ মানে এটা বহুত ডাঙৰ হাৰ্ডল ৰেস আজিৰ কন্টেন্টখিনি নিশ্চয় তোমালোকৰ ভাল লাগিছে নৰ্থ লখিমপুৰ কলেজৰ হিষ্ট্ৰী অনাৰ্সৰ প্ৰথম পেপাৰখনত কি আছে কি নাই সেই সম্পৰ্কে তোমালোকে গম পালা আজিৰ আলোচনা যদি ভাল লাগিছে তেন্তে লাইক শেয়াৰ কৰাৰ উপৰিও কমেন্ট নিশ্চয় কৰিবা তোমালোক কুশলে থাকা আকৌ লগ পাম নতুন এটি আলোচনাৰে আজিলৈ মই ৰূপাঞ্জলি বিদায় ললো নমস্কাৰ